আপোনাৰ থাইৰয়ডৰ সমস্যা আছে নেকি? থাইৰয়ড নিয়ন্ত্ৰণ কৰিবৰ বাবে থাইৰয়ড ৰোগীয়ে এইকেইবিধ আয়ুৰ্বেদিক ঔষধ অৱলম্বন কৰক। চাব কেইদিনমানৰ পাছতে দেখা পাব থাইৰয়ডৰ নিয়ন্ত্ৰণৰ প্ৰভাৱ। আজিকালি এটা ৰোগ অতি দ্ৰুত গতিত বৃদ্ধি পাইছে, সেইটো হৈছে থাইৰয়ড ৰোগ। এই ৰোগ মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায়। এই ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কৰক এনে কিছুমান পদ্ধতি। আমাৰ এই বিশেষ প্ৰতিবেদন আপোনালোকৰ বাবে। এল'ভেৰা। বিশেষজ্ঞসকলৰ মতে এল'ভেৰা সেৱন কৰি থাইৰয়ড নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। এল'ভেৰা সেৱনে কফ নিয়ন্ত্ৰণত ৰাখে, লগতে শৰীৰত থাইৰয়ড ৰোগ হোৱাত বাধা প্ৰদান কৰে। ধনিয়া। থাইৰয়ড নিয়ন্ত্ৰণত ধনিয়া অতি ফলপ্ৰসূ। ধনিয়া আৰু জিৰা একেলগে খালে আচৰিত ধৰণৰ উপকাৰ পোৱা যায়। ইয়াৰ বাবে ধনিয়া আৰু জিৰা নিশা পানীত তিয়াই থ'ব লাগে আৰু ইয়াৰ পিছত পুৱা ফিল্টাৰ কৰি খালী পেটত খাব লাগে। ইয়াৰ দ্বাৰা থাইৰয়ড বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি। পুৱা খোজ কাঢ়িবলৈ যাওক। পুৱা খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতিকৈ উপযোগী। ইয়াৰ বাবে সমগ্ৰ শৰীৰে ভালদৰে অক্সিজেন লাভ কৰে, যাৰ সহায়ত থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰতিদিনে পুৱা 15 পৰা 20 মিনিট খোজ কাঢ়িলে স্বাস্থ্য আপোনাৰ উন্নতি হ'ব। প্ৰণায়াম। প্ৰণায়ামৰ জৰিয়তে থাইৰয়ড নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। পুৱাৰ প্ৰণায়াম অতি উপকাৰী। সন্ধিয়াও এই কাম কৰিব পাৰে। ই থাইৰয়ড ৰোগ নিয়ন্ত্ৰণত সহায় কৰে। প্ৰতিদিনে 10 পৰা 15 মিনিট প্ৰণায়াম কৰিলে নিশ্চয় ইয়াৰ পৰা আপুনি লাভালাভ পাব। ইয়াৰ দ্বাৰা থাইৰয়ড বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি। পুৱা খোজ কাঢ়িবলৈ যাওক। পুৱা খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতিকৈ উপযোগী। ইয়াৰ বাবে সমগ্ৰ শৰীৰে ভালদৰে অক্সিজেন লাভ কৰে, যাৰ সহায়ত থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰতিদিনে পুৱা 15 পৰা 20 মিনিট খোজ কাঢ়িলে স্বাস্থ্য আপোনাৰ উন্নতি হ'ব। প্ৰণায়াম। প্ৰণায়ামৰ জৰিয়তে থাইৰয়ড নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। পুৱাৰ প্ৰণায়াম অতি উপকাৰী। সন্ধিয়াও এই কাম কৰিব পাৰে। ই থাইৰয়ড ৰোগ নিয়ন্ত্ৰণত সহায় কৰে। প্ৰতিদিনে 10 পৰা 15 মিনিট প্ৰণায়াম কৰিলে নিশ্চয় ইয়াৰ পৰা আপুনি লাভালাভ পাব।